নমস্কাৰ, চাই আছে স্পৰ্টছ নেশ্যন ইউটিউব চেনেল। অসমৰ আজি ৰঞ্জী ট্ৰফিৰ প্ৰথমখন মেচ অনুষ্ঠিত হৈছে গুজৰাটৰ লগত আৰু আজি ডে 1 আছিলে। ডে 1ৰ আপডেট আজি লৈ আহিছোঁ এই ভিডিঅ'টোত। অসম দলে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু গোটেই দিনটো বেটিং কৰি 218 ৰান কৰে 6টা উইকেটত অসম দলে। প্ৰথমে আমি অসম দলৰ বেটিং কাৰ্ডখন চাওঁ আহকচোন। প্ৰদ্যুন শইকীয়াই 70 ৰান কৰিলে, 70 ৰান কৰি আউট হৈছে প্ৰদ্যুন শইকীয়াই। তাৰপিছত পাৰভেজ মুশ্বাৰফে 10 ৰান কৰি আউট হৈছে। ডেনিছ দাস কেপ্টেইন এই মেচখনৰ। ডেনিছ দাসে 16 ৰান কৰি আউট হৈছে। লগতে ৰিয়ান পৰাগ আছিলে, ৰিয়ান পৰাগে 40 ৰান কৰিছে এই মেচখনত, 40 ৰান কৰি আউট হৈছে এইটো ইনিংছত, প্ৰথম ইনিংছত। তাৰপিছত সুমিত ঘাটিগাঁওকাৰ উইকেট কিপাৰ 22 ৰান কৰি আউট হৈছে সুমিত ঘাটিগাঁওকাৰে। স্বৰূপম পুৰকাস্থই 10 ৰান কৰি আউট হৈছে। নট আউট হৈ আছে শিৱশংকৰ ৰয় আৰু আকাশ সেন গুপ্তাই। শিৱশংকৰ ৰয়ে 33 ৰান কৰি নট আউট হৈ আছে আৰু আকাশ সেন গুপ্তাই 12 ৰান কৰি নট আউট হৈ আছে এই মেচখন ডে 1 সমাপ্ত হোৱালৈকে। তো ডে 2ত পুনৰ শিৱশংকৰ ৰয় আৰু আকাশ সেন গুপ্তাৰ বেটিং দেখিবলৈ পোৱা যাব আৰু 6টা উইকেট ইতিমধ্যে গৈছে অসম দলৰ। বেটিং একেবাৰে বেয়া বুলি ক'ব নোৱাৰোঁ। প্ৰদ্যুন শইকীয়াই সুন্দৰ বেটিং কৰিছে। তাৰপিছত ৰিয়ান পৰাগৰ অলপ ভাল বেটিং দেখিবলৈ পাইছোঁ আমি। 40 ৰান কৰিছে ৰিয়ান পৰাগে। তাৰপিছত শিৱশংকৰ ৰয়ে খুব সুন্দৰ বেটিং কৰি আছে, 33 ৰান কৰি বৰ্তমানত নট আউট হৈ আছে আৰু আকাশ সেন গুপ্তা আছে লগত। গতিকে আশা কৰিম ডে 2টো অলপ ভাল বেটিং কৰিব আৰু অন্ততঃ 300-350ৰ ওপৰত ৰান কৰিব পাৰিব অসম দলে। এটা আৰু মজবুত স্থিতিলৈ আহিব অসম দলে এই মেচখনত। আৰু আমি আশা কৰি থাকোঁ সদায় ৰিয়ান পৰাগৰ বেটিঙলৈ, আৰু ৰিয়ান পৰাগে কেনেধৰণৰ খেলে সেইলৈ আমি আশা কৰি থাকোঁ। তো এই ইনিংছটোত ৰিয়ান পৰাগে একেবাৰে দুৰ্বল প্ৰদৰ্শন বুলি ক'ব নোৱাৰি, কাৰণ 40 ৰান যিহেতু কৰিছে, 50 কৰিলে ভাল লাগিল হয়। কিন্তু ইয়াৰ আগতে অষ্ট্ৰেলিয়াৰ লগতো 3খনৰ ভিতৰত 3খন 50 কৰি থৈ আহিছে ৰিয়ান পৰাগে। তাৰপিছত এই মেচখনতো 40 ৰান কৰিছে। একেবাৰে দুৰ্বল প্ৰদৰ্শন বুলি ক'ব নোৱাৰোঁ ৰিয়ান পৰাগৰ। 40 ৰান এটা বৰঙণি আগবঢ়াইছে ইয়াতে। লগতে অকল ৰিয়ান পৰাগলৈ আশা কৰি থাকিলে নহ'ব, অসম দলে আৰু বাকী বেটছমেন কেইগৰাকীও ভাল খেলিব লাগিব আৰু সেই হিচাপত প্ৰদ্যুন শইকীয়াই ভাল খেলিছে, 70 ৰান কৰিছে। লগতে ডেনিছ দাসৰ পৰা আশা কৰিম, ডেনিছ দাসে ভাল খেলে, সুমিত ঘাটিগাঁওকাৰে ভাল খেলে। তো আৰু শিৱশংকৰ ৰয় খুব সুন্দৰ খেলি আছে 33 ৰান কৰি। আশা কৰিম ডে 2ত শিৱশংকৰ ৰয় এটা দীঘলীয়া ইনিংছ খেলিব আৰু অসম দলৰ এটা ভাল স্থিতিত আহিব অসম দলে এই মেচখনত। তো এয়া আছিলে ডে 1ৰ আপডেট। লৈ আহিম ডে 2ৰ আপডেট। চাই থাকিব ভিডিঅ'বিলাক আৰু লাইক শ্বেয়াৰ কৰি যাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।